हेलो स्टूडेंट्स वेलकम टू आवर चैनल আজি লৈছো ক্লাস 10 ৰ 6 নম্বৰ পাঠ বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া লাইফ প্ৰসেছৰ সম্পূৰ্ণ অনুশীলন নহয় প্ৰশ্নাৱলী যিসমূহ প্ৰশ্ন আছে গুটিকেইটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই যাওক এক নম্বৰ কোৱেশ্চন আছে এক নম্বৰ আছে মানুহক দৰে অন্যান্য বহুকেই জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰ আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় উত্তৰ বহুকোষী জীৱসমূহ যেনে মানুহৰ যেনে মানৱ দেহৰ আকাৰ অতি বিশাল আৰু জটিল সিহঁতৰ শৰীৰৰ আটাইবোৰ কোষ চাৰিওফালৰ বাহ্যিক পৰিৱেশৰ সৈতে পোনপটীয়া সংস্পৰ্শত নাথাকে ব্যাপন এক অতি লেহেমীয়া প্ৰক্ৰিয়া কেৱল ব্যাপনৰ দ্বাৰা দেহৰ প্ৰতিটো দূৰৱৰ্তী কোষলৈ অক্সিজেন যোগান ধৰিবলৈ হ'লে বহু বছৰ সময় লাগিব সেয়েহে বহুকোষী জীৱৰ বাবে কেৱল ব্যাপন প্ৰক্ৰিয়াৰে পৰ্যাপ্ত নহয় তাৰপিছত কুৱেশ্যনটো কি আছে এইটো চাই যোৱা তাৰপিছত কুৱেশ্যন আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱনে মৃত বুলি ঠাৱৰ কৰিম এটোৰ এনসার হ'ব যে উত্তৰ কোনো এটা জীৱিত নে মৃত তাক ঠাৱৰ কৰিবলৈ আমি জীৱবোৰ দৃশ্যমান চলন খোজ কঢ়া উশাহ নিশাহ লোৱা আৰু আটাইবোৰ গুৰুত্বপূৰ্ণ জীৱন প্ৰক্ৰিয়া বা জীৱটোৰ দেহত ঘটি থকা অদৃশ্য আণৱিক চলন জীৱন প্ৰক্ৰিয়াসমূহ যেনে জীৱন প্ৰক্ৰিয়া পৰিপুষ্টি শ্বসন পৰিবহন আদি লক্ষ্য কৰিম তাৰপিছতো চাই যোৱা জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয় এইকেইটা হৈছে জীৱই বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰা কেঁচা সামগ্ৰীসমূহ হ'ল খাদ্য বা কাৰ্বন ভিত্তিক উৎস শৰীৰৰ শক্তি আৰু বৃদ্ধিৰ বাবে অক্সিজেন খাদ্য জাৰণ ঘটাই শক্তি উৎপন্ন কৰিবলৈ ৩ নম্বৰ পানী আৰু খনিজ লৱণ দেহৰ বিভিন্ন জৈৱিক ৰাসায়নিক ক্ৰিয়া পৰিচালনা কৰিবৰ বাবে তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা জীৱৰ জীৱন বৰ্তি থাকিবলৈ কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয় বা কৰিবা জীৱন বৰ্তি থাকিবলৈ অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ হ'ল পৰিপুষ্টি নিউট্ৰিশন শ্বসন ৰেসপিৰেশন পৰিবহন ট্ৰান্সপোৰ্টেশন আৰু ৰেশন এক্সক্ৰিয়েশন তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা তাৰ পিছৰ কুৱেশ্যনটো তাৰ স্বপোষিত পৰিপুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য এইটো হ'ল পাৰ্থক্য স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টি এই প্ৰক্ৰিয়াত স্বপোষিত প্ৰক্ৰিয়াত জীৱই সৰল অজৈৱিক পদাৰ্থ যেনে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত নিজে খাদ্য প্ৰস্তুত কৰে আনহাতে সেই পৰপোষিতৰ ইয়াৰ বিপৰীত সম্পূৰ্ণ বিপৰীত তো চাই যোৱা তাৰপিছত আছে ২ নম্বৰ ইয়াত স্বপোষিত পুষ্টি সৌৰশক্তিৰ পত্ৰহৰিতৰ দ্বাৰা খাদ্য আহৰণ কৰে বা ক্লৰফিলৰ প্ৰয়োজন হয় আৰু ইয়াত সৌৰশক্তিৰ পত্ৰহৰিতৰ প্ৰয়োজন নহয় উদাহৰণ দিয়া আছে এটা সেউজীয়া উদ্ভিদ আৰু এটা আছে মানুহ প্ৰাণী আৰু ভেঁকুৰ বিপৰীত সাইডত তাৰ পিছৰ কুৱেশ্যন কি আছে সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায় উদ্ভিদে সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ তলত দিয়া ধৰণে সংগ্ৰহ কৰে যেনে উদাহৰণ কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা পত্ৰৰন্ধ্ৰৰ জৰিয়তে তাৰ পিছৰটো আছে পানী H2O মাটিৰ পৰা শিপাৰ সহায়ত পানী সংগ্ৰহ কৰে সূৰ্যৰ পৰা পোনপটীয়াকৈ আহৰণ কৰে সূৰ্যৰ পোহৰ আৰু তাৰপিছত পত্ৰহৰিত উদ্ভিদৰ পাতৰ কোষত ক্লোৰোপ্লাস্ট থাকে তাৰ পিছৰ কুৱেশ্যন আছে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি আমাৰ পাকস্থলীত এচিডৰ ভূমিকা হ'ল আমাৰ পাকস্থলীত থকা এচিড হাইড্ৰক্লোৰিক এচিড থাকে হাইড্ৰক্লোৰিক এচিডৰ ভূমিকা হ'ল ই পাকস্থলীত এক আম্লিক মাধ্যমৰ সৃষ্টি কৰে যাৰ ফলত নিষ্ক্ৰিয় পেপচিন যেন উৎসেচক সক্ৰিয় পেপচিনলৈ ৰূপান্তৰ হয় আৰু প্ৰটিন বিশ্লেষণ কাৰ্য সৰল হয় আৰু তাৰপিছত ই খাদ্যৰ সৈতে অহা অনিষ্টকাৰী বেক্টেৰিয়াসমূহ ধ্বংস কৰে পাচক উৎসেচকৰ কাৰ্য কি পাচক উৎসেচকৰ কাৰ্য হ'ল জৈৱ অনুঘটক ইহঁতৰ মূল কাৰ্য হ'ল জটিল আৰু অদ্ৰৱণীয় খাদ্যবস্তুবোৰক ভাঙি সৰল দ্ৰৱণীয় আৰু শৰীৰে শোষণ কৰিব পৰা অৱস্থালৈ ৰূপান্তৰ কৰা তাৰপিছত আছে শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তৰ খাদ্য কেনেকৈ পাচন হয় শোষণ হ'ব পৰা ক্ষুদ্ৰান্তত যকৃতৰ পৰা অহা পিত্তৰস আৰু অগ্ন্যাশয়ৰ পৰা অহা অগ্ন্যাৰসে সংমিশ্ৰিত আৰু পিত্তৰসে চৰ্বিজাতীয় খাদ্যৰ ইমালচিফিকেশ্যন ঘটায় আৰু অগ্ন্যাশয় ৰসত থকা ট্ৰিপচিনে প্ৰটিন আৰু লাইপেজ চৰ্বি পাচন কৰে অৱশেষত ক্ষুদ্ৰান্তৰ বেৰৰ পৰা নিঃসৰিত অন্তৰসে প্ৰটিন এমিনো এচিডলৈ ৰূপান্তৰ কৰে আৰু জটিল কাৰ্বন ডাই অক্সাইড পৰিৱৰ্তন কৰে পিছৰটো চাই যোৱা জলচৰ জীৱই পানীত দ্ৰৱণীয় হৈ থকা অক্সিজেন গ্ৰহণ কৰিবলগীয়া হয় তাৰ পৰিমাণে বায়ুমণ্ডলতকৈ বহুত কম সেয়ে সিহঁত খৰকৈ উশাহ ল'ব লগা হয় আনহাতে স্থলচৰ জীৱই অক্সিজেন পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰে গতিকে স্থলচৰ জীৱৰ উশাহ নিশাৰ হাৰ ধীৰ আৰু সিহঁতে কম শক্তি খৰচ কৰি প্ৰয়োজনীয় শক্তি পায় কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত শক্তি উৎপন্ন হয় জীৱদেহত গ্লুকোজ প্ৰথমে কোষপ্ৰবাহত পাইৰুভেট অণুলৈ ৰূপান্তৰ হয় ইয়াৰ পিছত তলত দিয়া 3টা প্ৰথাৰে জাৰিত হয় অক্সিজেনৰ অনুপস্থিতি ইষ্টত ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয় অবাত শ্বসন
আৰু অক্সিজেনৰ অভাৱত আমাৰ পেশী কোষত লেক্টিক এচিড আৰু শক্তি উৎপন্ন কৰে। অক্সিজেনৰ উপস্থিতিত মাইট্ৰকণ্ড্ৰিয়াত কাৰ্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণৰ শক্তি এটিপি উৎপন্ন কৰে। ই সবাত চহন। 3 নম্বৰ, মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়? মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড তলত দিয়া ধৰণে পৰিবহন হয়। অক্সিজেন পৰিবহন তেজৰ লোহিত ৰক্তকণিকাত থকা চাহৰঞ্জক পদাৰ্থ হিমোগ্লোবিনৰ অক্সিজেনৰ প্ৰতি উচ্চ আসক্তি থাকে। ই হাঁওফাঁওৰ পৰা অক্সিজেন গ্ৰহণ কৰি সমগ্ৰ শৰীৰৰ কোষসমূহলৈ কঢ়িয়াই নিয়ে। তাৰ পিছতো আছে কাৰ্বন ডাই অক্সাইড পৰিবহন। কাৰ্বন ডাই অক্সাইড পানীত অধিক দ্ৰৱণীয়, সেয়েহে ই বেছিভাগ ক্ষেত্ৰত আমাৰ তেজৰ প্লাজমাত দ্ৰৱীভূত অৱস্থাত কোষৰ পৰা হাঁওফাঁওলৈ পৰিবাহিত হয় আৰু তাৰপিছত গেছ বিনিময়ৰ কাৰণে মানুহৰ হাঁওফাঁও কিদৰে গঠিত হৈছে? মানুহৰ হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল বিভক্ত হৈ অসংখ্য সৰু সৰু নলী বা ক্লোমনলীৰ সৃষ্টি কৰে। এই নলীবোৰৰ শেষ প্ৰান্তত বেলুনৰ দৰে কিছুমান মোনাসদৃশ গাঁথনি থাকে, যাক বায়ুথলী বা বায়ুকোষ বুলি কোৱা হয়। এই বায়ুকোষবোৰ গেছ বিনিময়ৰ বাবে এক বিশাল পৃষ্ঠখালি যোগান ধৰে আৰু সিহঁতৰ বেৰবোৰত প্ৰচুৰ পৰিমাণে। তাৰ পিছতো আছে মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগকেইটা কি? ইয়াৰ কাৰ্য লিখা। মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগবোৰ হ'ল হৃদযন্ত্ৰ, তেজ, ৰক্তবাহিকা, ধমনী, শিৰা, কেশিকা আদি। ইয়াৰ কাৰ্য শৰীৰৰ প্ৰতিটো কোষলৈ অক্সিজেন আৰু পুষ্টিদ্ৰব্য কঢ়িয়াই নিয়ে। কোষত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থ আৰু কাৰ্বন ডাই অক্সাইড নিৰ্দিষ্ট ৰেচন অংগলৈ কঢ়িয়াই আনে। তাৰ পিছৰ পৰা যোৱা হৰমোন, লৱণ আৰু আদি পৰিবহন কৰে। তাৰ পিছতো আছে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন? এইটো চাই যোৱা। পক্ষী আৰু স্তন্যপায়ী প্ৰাণীসমূহ উষ্ণ ৰক্তি জীৱ। সিহঁতৰ শৰীৰত উষ্ণতা সদায় সুস্থিৰ আৰু একোটা নিৰ্দিষ্ট মাত্ৰাত বজাই ৰাখিবলৈ প্ৰচুৰ শক্তিৰ প্ৰয়োজন হয়। বিশুদ্ধ বা অক্সিজেনযুক্ত আৰু অশুদ্ধ অক্সিজেন কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৃথক ৰাখিবলৈ শৰীৰৰ প্ৰতিটো কোষৰ অতি কাৰ্যক্ষমভাৱে অক্সিজেন যোগান পায়, যিয়ে প্ৰচুৰ পৰিমাণে উৎপাদন সহায় কৰে। এইটো চাই যোৱা। উচ্চ খাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰত থকা অংশসমূহ কি কি? দুটা সংবহন কলা, জাইলেম কি আৰু ফ্লয়েম কি? এইটো আহিব পাৰে। আৰু পাৰ্থক্য এইটোত উদ্ভিদ দেহৰ পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবাহিত হয়? উদ্ভিদ দেহৰ শিপাৰ কোষ মাটিৰ সংস্পৰ্শলৈ থাকি সক্ৰিয়ভাৱে আয়ন শোষণ কৰে, যাৰ ফলত মাটি আৰু শিপাৰ মাজত এটা গাঢ়তাৰ পাৰ্থক্য ঘটে। ইয়াৰ বাবে পানী শিপালৈ সোমাই আহে, লগত পাতৰ পত্ৰৰন্ধ্ৰৰ পৰা হোৱা বাষ্পমোচন ট্ৰান্সপাইৰেশ্যন প্ৰক্ৰিয়াৰ ফলত এটা শোষণ বল বা টান সৃষ্টি হয়। সাকচন পুল সৃষ্টি হয়, যিয়ে জাইলেম নলীৰ পানী আৰু খনিজ লৱণক মূলৰ পৰা উদ্ভিদৰ একেবাৰে ওপৰলৈ আৰোহণ কৰায়। উদ্ভিদ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে? উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্য প্ৰধানকৈ সুক্ৰোজ ফ্লয়েম কলাৰ জৰিয়তে উদ্ভিদৰ অন্যান্য অংশলৈ পৰিবাহিত কৰে। তাৰপিছতো আছে ইয়াক স্থানান্তৰণ বুলি কোৱা হয়। এই প্ৰক্ৰিয়াটো এটিপি ব্যৱহাৰ কৰি খাদ্য ফ্লয়েমলৈ সক্ৰিয়ভাৱে পঠিওৱা হয়, যাৰ ফলত তাত আশ্ৰিত চাপ বাঢ়ি যায়। নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। নেফ্ৰন হ'ল বৃক্কৰ গঠনগত কাৰ্যকৰী একক। ইয়াৰ এটা কাপ সদৃশ অংশ থাকে, যাক বাউমেনৰ কেপচুল বোলা হয়। ইয়াৰ ভিতৰত তেজৰ কেশিকা এটা থোপ থাকে, যাক গ্লোমেৰুলাছ বোলা হয়। বাউমেনৰ কেপচুলৰ পিছৰ অংশটো কুঞ্চিত নলিকা সদৃশ হৈ গৈ থাকে আৰু যাক নলীত মুক্ত হয়। কাৰ্য গ্লোমেৰুলাছত উচ্চ চাপত তেজ পৰিস্ৰবণ হয় আৰু এই পৰিচিত তৰলখিনি নলিকাৰে মাজেৰে যাওঁতে শৰীৰৰ বাবে দৰকাৰী পদাৰ্থ গ্লুকোজ, এমিনো এচিড, লৱণ প্ৰচুৰ পৰিমাণে পুনৰ ৰক্তকেশিকালৈ শোষণ কৰে। তাৰপিছত উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে? এইটো চাই যোৱা। উদ্ভিদে তলত দিয়া উপায়বোৰ বৰ্জিত পদাৰ্থ ত্যাগ কৰে। এইটো হ'ল বাষ্পমোচনৰ দ্বাৰা অতিৰিক্ত পানী ভাগ এৰি দিয়ে, বৰ্জিত পদাৰ্থবোৰ কোষীয় ৰহদানিত জমা ৰাখে আৰু পুৰণি পাতবোৰ সৰি পৰিলে সেইবোৰ আঁতৰি যায়। আঠা আৰু ৰেজিন হিচাপে পুৰণি জাইলেম গলাই বৰ্জিত পদাৰ্থ ত্যাগ কৰে। কিছুমান বৰ্জিত পদাৰ্থ শিপাৰ দ্বাৰা চাৰিওফালে মাটি নিৰ্গমন কৰে। 3 নম্বৰটো এইটো চাই যোৱা। কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি? এইটো চাই যোৱা তোমালোকে নিজে এনচাৰটো।